নমস্কাৰ, মই নিপু দত্ত। বৰ্তমান এটা কথা সকলোৰে মাজত প্ৰশ্ন হৈ আছে। অসমৰ বেছিভাগ মানুহৰে হয়তো আৰু বৰ্তমান চৰকাৰখনৰ ওপৰত যিখিনি মানুহ অধিষ্ঠ হৈ আছে, অৰ্থাৎ যিখিনি মানুহে বৰ্তমান চৰকাৰৰ কামত বেয়া পাই আছে, অসমৰ অধিকাংশ মানুহৰ মনৰ মাজতেই এটা প্ৰশ্ন কিন্তু আছে যে 2024 আগত বিৰোধী দলে ঐক্য হ'ব নে নহয়। এতিয়া কথাটো হ'ল, বিজেপিৰ দৰে বৰ্তমান এটা বহুত শক্তিশালী ৰাষ্ট্ৰীয় দল, অসম নহয় গোটেই ভাৰতবৰ্ষতে বিজেপি এতিয়া বহুত শক্তিশালী। বৰ্তমান অসমত দেখা গৈছে যে গৌৰৱ গগৈদেৱো বহুত শক্তিশালী হৈছে। তেওঁৰ কৰ্মত, তেওঁৰ যি বক্তব্য, তেওঁৰ কামত মানুহ বহুতে পচন্দ হৈছে বা ভাল পাইছে। এতিয়া কথাটো হ'ল, গৌৰৱ গগৈদেৱক অসমৰ সকলো মানুহে বিশ্বাস কৰিবনে? হয়তো নকৰিব। কাৰণ হয়, কংগ্ৰেছৰ এটা নাম আছে। 1885ত যেতিয়া কংগ্ৰেছ গঠন হৈছিলে, তাৰপিছত 60-70 বছৰ পিছলৈকে কংগ্ৰেছৰ নাম আছে আৰু সেইটো সময়ত কংগ্ৰেছ এটা বহুত শক্তিশালী দল আছিলে, অসম নহয় গোটেই ভাৰতবৰ্ষতে। কাৰণ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছে যি পদক্ষেপ লৈছিলে ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে, তেতিয়া সেই মানুহে তেওঁলোকৰ কৰ্মক কোনেও নুই কৰিব নোৱাৰিছিলে। আৰু কংগ্ৰেছৰ যিবিলাক প্ৰধান নেতা আছিলে, জৱাহৰলাল নেহৰু, গোপীনাথ বৰদলৈ আদিকে ধৰি যিবিলাক প্ৰধান নেতা আছিলে, সেই নেতাৰ কৰ্মত গোটেই ভাৰতবৰ্ষৰ মানুহেই সন্তুষ্ট হৈছিলে। কিন্তু বৰ্তমান কংগ্ৰেছখন এখন ভেজাল বুলি ক'ব লাগিব। আচলতে তেওঁলোকৰ মাজতে খোৱা কামোৰা লাগি থাকে। হয়, গৌৰৱ গগৈদেৱক অসমৰ মানুহে নিকা বুলি ভাবিছে, আমিও নিকা বুলিয়ে ভাবোঁ। কিন্তু অকলে তেওঁ যে চৰকাৰ গঠন কৰিব পাৰিব, এই কথাটো অসমৰ মানুহ কিমানে বিশ্বাস কৰিব? যদি এলায়েন্স হয়, হয়তো বিধ্বস্ত হৈ এই চৰকাৰখনৰ ওপৰত বহুত মানুহে ভাবি আছে যে 2024 আগত জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছ এলায়েন্স হওক, তেতিয়া হয়তো বিশ্বাস কৰিব পাৰিব। কাৰণ লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈকে আদিকে ধৰি এই তিনিজন ব্যক্তিক অসমৰ মানুহে, বেছিভাগ মানুহে আশা কৰে। গতিকে এই তিনিজন যদি একেলগ বা এলায়েন্স হৈ যায়, তেতিয়াহ'লে হয়তো এটা সম্ভাৱনা আছে যে 2024ত এলায়েন্স কৰি চৰকাৰ গঠন কৰিব পাৰিব। আৰু যদি এলায়েন্স নহয়, তেন্তে আমি যোৱা পঞ্চায়ত ইলেকশ্যনতো আমি পাই গ'লো ৰিজাল্ট। গতিকে সকলো দলৰে আভ্যন্তৰীণ কিছুমান গাঁথনিমূলক চৰ্ত থাকে, কিন্তু বুজাবুজি কৰিও ৰাজনৈতিকভাৱে তেওঁলোকৰ কিছুমান নীতি আদৰ্শক বাদ দি এলায়েন্স হ'ব পাৰে, যাতে অসমৰ মানুহে গোটেই তিনিটা দলকে বিশ্বাস কৰি এখন নতুন আৰু সুস্থ চৰকাৰ গঠন কৰিবলৈ সহায় কৰে। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কথাটো হ'ল, ৰাইজৰ দলো এটা নতুন দল। হয়তো মই নাভাবোঁ 126খন আসনৰ ভিতৰত যে অধিক সংখ্যাগৰিষ্ঠতা পাব পাৰিব 2024ত অকলেই চৰকাৰ গঠন কৰিব। আৰু কংগ্ৰেছকো নাভাবোঁ আৰু জাতীয় পৰিষদকো নাভাবোঁ। গতিকে গোটেই তিনিওটা দল যদি এলায়েন্স হৈ চৰকাৰ গঠন কৰিব পাৰে বা নিৰ্বাচনত আগবাঢ়িব পাৰে, তেন্তে অসমৰ অধিকাংশ মানুহে ইয়াক সমৰ্থন কৰিব বুলি আশা ৰাখিছোঁ। বাকী তেওঁলোকৰ আভ্যন্তৰীণ যিবিলাক চৰ্ত আছে, সেইবিলাক তেওঁলোকে বিচাৰ কৰি চাওক। আমাৰ অসমৰ মানুহে কি ভাবে, হয়তো বহুতে ভাবি আছে এলায়েন্স হ'ব বুলিয়ে, কিন্তু দেখা যাব আগন্তুক দিনত কি হয়। আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক।